যোৰহাটত আজি কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত তেওঁলোকৰ যি নিৰ্বাচনী ইস্তাহাৰ সেই নিৰ্বাচনী ইস্তাহাৰৰ বাবে বহু দল সংগঠন স্থানীয় লোক তেওঁলোকৰ সৈতে মত বিনিময় কৰিছিল আৰু তেওঁলোকৰ অভিযোগসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকে যোৰহাট তিতাবৰ তেনেধৰণৰ বিভিন্ন ঠাইৰ পৰা বহু লোক আহিছিল আৰু আমি দেখুৱাইছোঁ যে তাতে এনেধৰণে কেইবাটাও এনেধৰণৰ তেওঁলোকে বাকচ তেওঁলোকে তৈয়াৰ কৰিছিল আৰু সেই বাকচত তেওঁলোকে জনসাধাৰণৰ যিবোৰ তেওঁলোকৰ অভিযোগ বা তেওঁলোকে কি বিচাৰে সেইসমূহ ইয়াতে তেওঁলোকে সেই বাকচবোৰত ভৰাবলৈ দিছিলে। ইয়াত জিলা মহিলা কংগ্ৰেছৰ তেওঁলোকে কি কয় ঠিক সেইদৰে এটা বাকচ আমি দেখা পাইছোঁ তিতাবৰ মহিলা কংগ্ৰেছৰ তেওঁলোকে কি উপদেশ দিয়ে পৰামৰ্শ দিয়ে সেই পৰামৰ্শখিনি লৈছিল আৰু তাৰ যিটো তেওঁলোকৰ এই অনুষ্ঠান যোৱা 6 ডিচেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব অসমৰ প্ৰতিখন জিলাতে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। আৰু হ'ল কি যে গৌৰৱ গগৈ ডাঙৰীয়া আছিলে ঠিক সেইদৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আছিলে আৰু বহু লোকে আজি লোকাৰণ্য হৈ আছিলে যোৰহাট প্ৰেছ ক্লাব আৰু তেওঁলোকে কৰিলে কি এই বাকচবোৰত আমি দেখুৱাইছোঁ যে এনেধৰণৰ বহুত এনেধৰণৰ তেওঁলোকৰ পৰামৰ্শ ইত্যাদি আমি ইয়াত দেখিবলৈ পাইছোঁ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে বাকচকেইটা নিনিলে। কংগ্ৰেছৰ যিসকল লোকে ৰাইজৰ পদূলিলৈ আহি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এই শ্লোগানেৰে তেওঁলোকে যি আৰম্ভ কৰিছিলে পৰামৰ্শ লৈছিলে আৰু পৰামৰ্শবোৰ এই বাকচত তেওঁলোকে ভৰাই লৈ যাব লাগিছিলে আৰু পাছত তেওঁলোকে এই যিবোৰ তেওঁলোকৰ সেই পৰামৰ্শ বিভিন্ন লোকে দিয়া পৰামৰ্শ আৰু সেই পৰামৰ্শবোৰৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকে হয়তো তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰ বা তেওঁলোকে গুৰুত্ব দি সেইসমূহ পৰামৰ্শ লৈ তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰে হওক বা তেওঁলোকে কি কৰিব তাৰ পৰিকল্পনা কৰিলেহেঁতেন কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই বাকচকেইটা ইতিমধ্যে তেওঁলোকৰ যি কাৰ্যসূচী সেয়া শেষ হ'ল আৰু যোৰহাট প্ৰেছ ক্লাবৰ ভিতৰতে এইকেইটা পৰি ৰ'ল আৰু তেওঁলোকে দৰাচলতে কি কৰিব বিচাৰিছে বা ৰাইজৰ পদূলিলৈ আহি ৰাইজৰ যিখিনি সমস্যা সেই সমস্যাসমূহক প্ৰকৃততে গুৰুত্ব প্ৰদান কৰিছেনে নাই তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ যে এনেধৰণে নিশা এই সময়ত ইয়াতে আমি আহোঁতে দেখা পালোঁ যে প্ৰেছ ক্লাবত এনেধৰণে এই যিকেইটা বাকচ কংগ্ৰেছে লৈ যাব লাগিছিলে আৰু ইয়াত যিবোৰ পৰামৰ্শ তেওঁলোকক দিছে আমি দেখিবলৈ পাইছোঁ এনেধৰণৰ যেনেকৈ আছে আমি তেনেকেই ইয়াতে আহি পাইছোঁহি যে এই বাকচখিনি নিনিলে আৰু যিসকল লোকে এনেধৰণে লিখি পৰামৰ্শ আগবঢ়াইছিলে তেওঁলোকৰ সেই কাগজবোৰ এনেধৰণে ইয়াতে পৰি ৰ'ল হয়তো কৰ্তৃপক্ষই কোনো বিশেষ গুৰুত্ব প্ৰদান নকৰিলে আৰু এনেদৰে তেওঁলোক ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ হিচাপে ৰাইজৰ কাষলৈ আগবাঢ়ি গৈছে। নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে ৰাইজৰ এই পৰামৰ্শ এই অভিযোগবিলাক হয়তো স্থান দিলেহেঁতেন কিন্তু তেওঁলোকে যিটো উদ্দেশ্য লৈ ইয়ালৈ আহিছিলে আমি যিটো বাস্তৱিকতে দেখা পালোঁ যে এই বাকচকেইটা ইয়াতে এনেধৰণে পৰি ৰ'ল কোনো নাই নিবলৈ আৰু কংগ্ৰেছৰ নেতৃবৃন্দও হয়তো পৰৱৰ্তী অন্য এখন জিলালৈ যাবৰ বাবে সাজু হৈছে আৰু তাত কি হয় নাজানো কিন্তু যোৰহাটত আমি দেখা পালোঁ যে তেওঁলোকৰ তেওঁলোকে ৰাইজৰ পৰা যিখিনি মতামত লৈছিলে সেই মতামতসমূহ কিন্তু তেওঁলোকে এৰি থৈ গ'ল। এনেধৰণে 3টা বাকচ যোৰহাট প্ৰেছ ক্লাবত এই মুহূৰ্তত নিশা এনেধৰণে পৰি ৰৈছে আৰু ইয়াৰ দ্বাৰা কি প্ৰতীয়মান হৈছে সেয়া আমি নকওঁ সেয়া তাৰ উত্তৰ হয়তো কংগ্ৰেছ নেতৃত্বই দিব আৰু সেয়া হয়তো ৰাইজে নিশ্চয়কৈ বুজি পাইছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট।